যোগীঘোপা থানা দালালৰ দপদপনি থানাৰ পৰা আসামিক পলুৱাই পঠিওৱাৰ অভিযোগ দালালৰ বিৰুদ্ধে একৰামুল হক নামৰ দালালটোৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে আৰক্ষীয়ে সোধাপোছাৰ বাবে থানালৈ অনা তিনি আসামিক পলুৱাই পঠিওৱাৰ অভিযোগ এজাহাৰকাৰীৰ সন্মুখতে তিনি আসামিক পলুৱাই পঠিওৱাৰ অভিযোগ পলাতক আসামিক কেইটা হৈছে নাজিৰ হুছেইন বাহাৰুল ইছলাম আৰু আহমেদ হুছেইন যোগীঘোপাৰ নয়াগাঁৱৰ ৰফিকুল ইছলাম নামৰ লোকজনে পৰিয়াল কেন্দ্ৰিক সংঘাতক লৈ তিনিওজনৰ বিৰুদ্ধে যোগীঘোপা থানাত দাখিল কৰিছিল এজাহাৰ একৰামুল হকৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰাই থানাত দালালি কৰাৰ অভিযোগ মোৰ মায়ে মানে মোৰ নামত এটা কেছ দিছিল মানে আমাৰ ভাইটিৰ নামত আৰু মোৰ নামত কেছ দিছিল আৰু মোৰ ওয়াইফৰ নামত তিনিজনৰ নামত কেছ দিছিল তো সেই কেছটো মানে কমপ্লিটলি মানে মিছা কেছ দিয়াৰ পিছত আমি দেখিলোঁ যে এই বস্তুটো মানে কেছটো মানে মাৰ কথা মতে মানে কেছটো কৰা নাই আসলতে আমাৰ বৈনী জামাইবিলাকৰ কথা মতে কেছটো কৰিছে এই বস্তুটো হেৰি কৰাৰ পিছত আমি এই বৈনীকেইটাৰ নামত আৰু বৈনী জামাইকেইটাৰ নামত যোগীঘোপা থানাত আমি এফআইআৰ এটা দিলোঁ তো এফআইআৰ দিয়াৰ পিছত আসামিকেইটা উঠাই মানে থানাৰ হেফাজতত ৰাখিছিল তিনিজন আসামি মানে হেফাজতত ৰাখিছিল ইয়াৰ অলপ পিছতে মানে হেফাজত থকাৰ পিছতে একৰামুল নামৰ মানে দালাল এটাই একৰামুল নামৰ দালাল এটা এখন থানাৰ ভিতৰত সোমাল গাড়ী লৈ থানাত সোমোৱাৰ পিছত তাহাঁতে কি গল্প কৰাৰ পিছতে সেই আসামি তিনিটা লাহে লাহে চাহ খোৱাৰ কথা কৈ কিনে আসামি তিনিটা তাৰ পৰা লাহে লাহে মানে একৰামুলৰ পিছে পলাই গুচি গৈছে থানাৰ পৰা